মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ পাঠ নম্বৰ 1 সংখ্যা এই পাঠটি আমি আলোচনা কৰিম। ইয়াত থকা অংকবিলাক আমি এতিয়া কৰি যাম, তোমালোকে মনোযোগেৰে চাই যাবা। ইয়াত চোৱাচোন কি দিয়া আছে, বাপুকণৰ ফুলৰ খেতি। এতিয়া আমি এইটো পঢ়াৰ পিছতে এইটো কেনেকৈ কৰিব লাগিব সেইটো আমি জানিম। বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাকৈ, মানে এইটো সৰু খৰাহী, ইয়াত কেই পাকৈ ফুল আছে? 10 পাকৈ আছে। আৰু ডাঙৰ খৰাহীবোৰত 100 পাকৈ ফুল থয়। ডাঙৰ খৰাহীবোৰ এইবিলাকত কিমানকৈ আছে? 100কৈ আছে। অৱশিষ্ট ফুলবোৰ থালত থয়। 100 আৰু 10ৰ পিছত যিমানকেইটা ফুল থাকে, যেনে ধৰা এইবিলাক কিহত থৈছে? থালিত থৈছে। আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ। এতিয়া চোৱাচোন, ইয়াৰ ডাঙৰ খৰাহীত কেই পাকৈ ফুল আছে বুলি আমি কৈছিলোঁ? 100 পাকৈ। গতিকে দুটাত কিমান হ'ব? 100, 100, 200। আৰু সৰু খৰাহীবোৰত কিমানকৈ আছে? 10কৈ আছে। গতিকে দুটা আছে, গতিকে দুটা 10 হ'লে কিমান হ'ব? 20। ইফালে আছিলে 100, 100, 200, আৰু ইয়াত 10, 10, 20 হ'লে কিমান হ'ল? 220। ইয়াত এইটো কৰি দেখুৱাই দিয়া হৈছে 220, আৰু এইটো আখৰেৰে লিখা হৈছে 220। এতিয়া চোৱা, এইটো আমি নিজে কৰিব লাগিব। ইয়াত ডাঙৰ পাচি, ইয়াত ডাঙৰ খৰাহী নাই। ইয়াত কি আছে? সৰু খৰাহী আছে আৰু থালিত ফুল থোৱা আছে। আমি ইতিমধ্যে পাইছোঁ সৰু খৰাহীত কেই পাকৈ ফুল আছে? 10 পাকৈ আছে। গতিকে 1, 2, 3, মানে 10, 10, 10 কিমান হ'ব? তিনিটা 10 মিলিলে কিমান হ'ব? কিমান হ'ব কোৱা? 30 হ'ব। আৰু ইয়াত থালিত থোৱা হৈছে কেইটাকে? 1, 2, 3, 4, 5টা থোৱা আছে। কেইটা থোৱা আছে? 5টা থোৱা হৈছে। ইয়াত হৈছিলে 30, ইয়াত হৈছে কিমান? 5। 30 আৰু 5 কিমান হ'ব? 35 হ'ব। গতিকে আমি ইয়াত কিমান লিখিম? 35 লিখিম। আৰু ইয়াত আখৰেৰে 35 বুলি লিখিব লাগিব। বুজি পালা নহয়? তাৰপিছত ইয়াত চোৱা, ডাঙৰ পাচি, ডাঙৰ খৰাহী কেইটা আছে? 1, 2, 3, 4, 5, 6 কেইটা আছে? 6টা আছে। আৰু ইয়াত সৰু খৰাহী নাই, থালিত থোৱা আছে। গতিকে চোৱাচোন, ইয়াত 100, ডাঙৰ খৰাহীত কেইটাকৈ আছিলে? 100টা ফুল আছিলে। 1, 2, 3, 4, 5, 6। গতিকে কিমান হ'ব? 100, 200, 300, 400, 500, 600। 600 হ'ল। আৰু ইয়াত 1, 2, 3, 4 কেইটা হ'ল? 4টা। 604টা। গতিকে আমি ইয়াত লিখিব লাগিব 604। কেনেকৈ লিখিব লাগিব চোৱাচোন? 604 এনেকৈ লিখিব লাগিব। আৰু এইটো কি কৰিব লাগিব? এতিয়া আমি আখৰেৰে লিখিব লাগিব। 604। এতিয়া এই অংকটো চোৱা। এতিয়া ইয়াত চোৱা, ডাঙৰ খৰাহীত আছে, সৰু খৰাহীতো আছে, আৰু থালিতো আছে। ডাঙৰ খৰাহীত 100কৈ আছে। আমি গতিকে গণনা কৰিম। 100, 200, 300, 400, 500, 600, 700, 800, 900, আৰু 10 আছে। কিমান হ'ল? 910। তাৰপিছত ইয়াত আছে কেইটা? 3টা। গতিকে 910 যোগ 3 কিমান হ'ব? 913। ইয়াত আমি লিখিম 913। আৰু ইয়াত আমি এতিয়া কিহেৰে লিখিম? আখৰেৰে লিখিম 913। গতিকে এইটো নিশ্চয় বুজি পাইছা। ইয়াৰ পিছৰটো চোৱা। ইয়াত এতিয়া চোৱা, 520 পাহ ফুল থবলৈ কেইটা খৰাহী লাগিব? ডাঙৰ খৰাহী, সৰু খৰাহী কেইটা লাগিব? 520। খত কিমান আছিলে? ডাঙৰ খৰাহী আছিলে।
গতিকে 5 হ'লে এইটো 500 হ'বলৈ 5টা গতিকে ইয়াত কিমান লিখিব লাগিব 5টা ডাঙৰ খৰাহি আৰু 20 হ'লে সৰু খৰাহি 10 পাহ ফুল থাকিব হয়নে গতিকে 20 হ'লে দুটা খৰাহি হ'ব গতিকে ইয়াত লিখিব লাগিব 5 আৰু ইয়াত লিখিব লাগিব 2 দুটা সৰু খৰাহি আৰু 5টা ডাঙৰ খৰাহি ইয়াত চোৱা 990 পাহ ফুল থবলৈ কেইটা খৰাহি লাগিব 9টা লাগিলে 100কে গতিকে ইয়াত হ'ব 9টা ডাঙৰ খৰাহি আৰু 90 9 দুগুণ 90 10টা 10 পাহ ফুল সৰু খৰাহিত থাকিব গতিকে ইয়াত হ'ব 9টা সৰু খৰাহি এতিয়া চোৱা তলৰ চিত্ৰত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখো আহা ইয়াত আমি গণনা কৰিব লাগিব ইয়াত লিখিব লাগিব আৰু ইয়াত আখৰেৰে লিখিব লাগিব ইয়াত কাঠি দিয়া আছে এই মুঠাটোত কেইটা আছে 10টা এইটো 10টা গোটৰ কাঠি হয় গতিকে 10 10 10 10 4টা 10 কিমান হল 40 হল আৰু 40 41 42 43 44 45 46 47 ইয়াত 47 সংখ্যাৰে লিখা আছে আখৰেৰে 47 লিখা আছে ইয়াত চোৱা এটা মুঠাত 10টা কাঠি আছে তেনেকৈ মুঠা ইয়াত কেইটা আছে 10টা আছে গতিকে কিমান হল 100 হল ইয়াত 100 200 300 400 500 600 আৰু 1 আছে গতিকে কিমান হ'ব 601 ইয়াত আমি লিখিব লাগিব 601 এতিয়া ইয়াত আখৰেৰে 601 বুলি লিখিব লাগিব এতিয়া ইয়াত চোৱা ইয়াতো 100কে আছে 100 200 300 400 500 600 700 700 আৰু ইয়াত দুটা আছে 10 10 20 720 21 22 23 24 724 ইয়াত আমি লিখিব লাগিব 724 আখৰেৰে 724 এনেকৈ লিখিব লাগিব এতিয়া ইয়াত চোৱা 100 200 300 400 500 10 20 30 40 50 কিমান হ'ব ইয়াত 50 হ'ল ইয়াত 100 200 300 400 50 100 200 300 400 500 50 গতিকে আমি ইয়াত লিখিব লাগিব 550 আখৰেৰে 550 বুধবাৰে বাপুকণে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে ফুলবোৰ থবলৈ 10টা ডাঙৰ খৰাহিৰ প্ৰয়োজন হ'ল বাপুকণে সেইদিনা কেইপাহ ফুল সংগ্ৰহ কৰিলে চাওঁ আহা ডাঙৰ খৰাহিত ভৰোৱা আছে ফুলবিলাক হয়নে গতিকে ডাঙৰ খৰাহিত এটা খৰাহিত কিমানটাকে ফুল থাকিব 100টাকে থাকিব গতিকে ইয়াত কেইটা খৰাহি আছে 1 2 3 4 5 6 7 8 9 10 গতিকে ইয়াত কিমান আছে 100 200 300 400 500 600 700 800 900 10 মানে কিমান 1000 1000 হৈছে 999 ঠিক পিছৰ সংখ্যা 999 পিছত কি আহে 1000 আহে আমি পাই আহিছো 4টা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা কি হ'ব 1000 হ'ব ইয়াত কেইটা অংক আছে 4টা অংক আছে 1 2 3 4 দৈনন্দিন জীৱনত 1000ৰ ব্যৱহাৰ ইয়াত কি আছে এটো এটা ফিল্টাৰ দিয়া আছে হয়নে এটো ফিল্টাৰ ইয়াৰ দাম কিমান 1000 টকা এটো নামঘোষা হয় শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1001টা
ঘোষা আছে। ইয়াক হাজাৰী ঘোষা বোলা হয়। এইটো দগা। কিমান গ্ৰামৰ দগা হয়? এইটো 1000 গ্ৰামৰ দগা হয়। 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয়। এইটো চোৱা, ইয়াত সংখ্যা ৰেখা আছে, ইয়াত সংখ্যাবিলাক দিয়া আছে, ইয়াত পাউৰুটি আছে, এইটো ইয়াতো আছে, এইটো নিগনি। এতিয়া ইয়াত সুধিছে, কি সুধিছে চোৱা, নিগনিটো কোনটো সংখ্যাত আছে? কোনটো সংখ্যাত আছে কোৱাচোন? নিগনিটো এইটো 1000, এইটো 1100, এইটো 1200, এইটো 1300। নিগনিটো ক'ত আছে? 1300 সংখ্যাত আছে। গতিকে ইয়াত কিমান লিখিব লাগিব? 1300, হয়নে? এইটো চোৱা, নিগনিটোৰ ওচৰত থকা পাউৰুটিখন কোনটো সংখ্যাত আছে? ইয়াত এটা পাউৰুটি আছে আৰু ইয়াত এটা পাউৰুটি আছে। নিগনিটোৰ ওচৰত কোনটো পাউৰুটি আছে কোৱাচোন? কোনটো আছে? এইটো আছে। গতিকে এইটো কোনটো সংখ্যাত আছে? 1000 সংখ্যাত আছে, হয়নে? গতিকে আমি ইয়াত কিমান লিখিব লাগিব? 1000 লিখিব লাগিব। 1300ৰ নিকটৱৰ্তী হাজাৰ হৈছে 1000। 1300ৰ ওচৰত হাজাৰ কোনটো হ'ব? 1000 হ'ব। 2000ও আছে, কিন্তু এইটো বেছি দূৰত আছে। নিকটৱৰ্তী মানে ওচৰত। 1300ৰ ওচৰত কি আছে? 1000 আছে। এতিয়া এইটো তোমালোকে ক'ব লাগিব, চোৱাচোন ভালকে। নিগনিটো 1600ত থাকিলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব? এতিয়া ইয়াত আছে নিগনিটো 1300 সংখ্যাত আছে, হয়নে? ইয়াত 1300 সংখ্যাত আছে। এইটো যদি 1600 সংখ্যাত থাকে, তেনেহ'লে কোনটো পাউৰুটি বেছি ওচৰত হ'ব? এইটো হ'ব নে এইটো হ'ব? ধৰা হ'ল নিগনিটো ইয়াত আছে, গতিকে কোনটো পাউৰুটি ওচৰত আছে কোৱাচোন? এইটো, হয়নে? গতিকে এই পাউৰুটিখন কোনটো সংখ্যাত আছে? 2000 সংখ্যাত আছে, হয়নে? গতিকে ইয়াত কিমান লিখিব লাগিব? 2000। এতিয়া ইয়াত চোৱা, নিগনিটো 1300ৰ বাহিৰে তলৰ কোন কেইটা সংখ্যাত থাকিলে 1000ত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব? ঘেৰ দিয়া। 1300ৰ বাহিৰে, 1300ক বাদ দি পেলাই ইয়াত 1200, 1700, 1400, 1800, 1900 আছে। এতিয়া ইয়াৰ ওচৰত হ'বলৈ কোনকেইটা সংখ্যা থাকিব লাগিব? এটা 1200 থাকিলে ওচৰত হ'ব, গতিকে আমি এইটো 1200 সংখ্যাটোত ঘেৰ দিম। তাৰপিছত 1200ৰ পিছত কি আছে? 1700, 1700 হ'লে এইটোৰ ওচৰত নহ'ব, এইটোৰ ওচৰত হ'ব। 1400, 1400 দিলে এইটোৰ ওচৰত হ'ব, গতিকে 1400টো আমি এইটো ঘেৰ দিব পাৰোঁ। তাৰপিছত 1800 আছে, 1800 হ'লে এইটোৰ ওচৰত হ'ব, আমি ঘেৰ দিব নালাগে। 1900 হ'লে ইয়াৰ ওচৰত হ'ব, গতিকে এইটো ঘেৰ দিব নালাগে। অনুমান কৰি ফুল দুপা পাতবোৰৰ সৈতে মিলাও আহা। ইয়াত বিভিন্ন বিষয় দিয়া আছে। এইবিলাকত ইয়াত এইবিলাক 1000তকৈ কম হ'বনে 1000তকৈ বেছি হ'ব? আমি ঘেৰ দি, আমি আঁচ দি মিলাব লাগিব। তোমালোকৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা। এতিয়া তোমালোকৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কিমান? 1000তকৈ কম নে 1000তকৈ বেছি? ধৰা হ'ল তোমালোকৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা 1000তকৈ কম আছে, গতিকে এইটো ইয়াত মিলিব, হয়নে? 4ৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা। এইটো আমি যিটো কিতাপ পঢ়ি আছোঁ, এই কিতাপত কিমান সংখ্যা আছে থাকিব পাৰে কোৱাচোন? 1000তকৈ কম থাকিব নে 1000তকৈ বেছি থাকিব? নিশ্চয় বেছি থাকিব, গতিকে 1000তকৈ বেছি। তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা। তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত কিমান কিতাপ আছে? 1000 আছেনে 1000তকৈ বেছি আছেনে? যদি বেছি আছে ইয়াৰ লগত মিলাবা, যদি কম আছে ইয়াৰ লগত মিলাবা। ধৰা হ'ল কম আছে, গতিকে আমি ইয়াত মিলাই দিম। তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা। তোমালোকৰ চুবুৰীত কিমান মানুহ আছে? 1000তকৈ বেছি আছে নে কম আছে? ধৰা হ'ল কম আছে, গতিকে এইটোৰ লগত ইয়াত মিলিব। ভৰ্তি বস্তা এটাত থকা আলুৰ সংখ্যা। ভৰ্তি বস্তাত আলু কিমান থাকিব? 1000তকৈ কম থাকিব নে বেছি থাকিব? বেছি থাকিব,
গতিকে এইটো ইয়াত আমি লগাই দিম। তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে কৰা খোজৰ সংখ্যা। এতিয়া তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁতে খোজ গণনা কৰিলে কিমান হ'ব? 1000তকৈ বেছি হ'ব নে কম হ'ব? ধৰা হ'ল তোমালোকৰ বেছি হ'ব, গতিকে বেছি হ'লে আমি ইয়াত এইটো মিলাই দিম। চিন্তা কৰি লিখোৱা। এতিয়া চোৱাচোন ক নম্বৰত কি আছে? 1000ৰ ঠিক আগৰ সংখ্যাটো কি হ'ব? 1000ৰ ঠিক আগৰ সংখ্যাটো কি হ'ব? কি সংখ্যা কোৱাৰ পিছত 1000টো আহিব? অথনি আমি পাইছিলোঁ 999, গতিকে ইয়াত কিমান লিখিব লাগিব? 999। 999। ইয়াত চোৱা 950 টকাৰ লগত আৰু কিমান টকা লগালে 1000 টকা হ'ব? কিমান লগাব লাগিব কোৱাচোন? 950 টকা আছে, 950 টকাৰ লগত আৰু 50 টকা যদি আমি লগাই দিওঁ তেতিয়া 1000 টকা হ'ব। গতিকে ইয়াত কিমান হ'ব? উত্তৰ 50 টকা হ'ব। টকা লিখি দিবা। প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে, মানে বহিব পৰা আসনৰ সংখ্যা কিমান? 1000। 850 গৰাকী মানুহ বহাৰ পাছত কিমানখন আসন খালী থাকিব? এতিয়া 1000 আছিলে, মানুহ কিমান বহিলে? 850 জন। এতিয়া 850 জন বহাৰ পিছত আৰু কিমানটা চকী খালী থাকিলে কোৱাচোন? কিমান হ'ব? 150খন। এইটো কেনেকৈ হ'ল? কেনেকৈ হ'ল বুলি যদি তোমালোকক সোধা হয় তেতিয়া কি কৰিব লাগিব? তোমালোকে 1000ৰ পৰা 850 বিয়োগ কৰিব লাগিব। চোৱা 10, ইয়াৰ পৰা গ'ল 10, 10ৰ পৰা 5 গ'লে 5, 9ৰ পৰা 8 গ'লে 1, কিমান হ'ল? 150। 150খন, হয়নে? ঘ নম্বৰত কি আছে? 1000 টকাতকৈ 350 টকা কিমান কম? 1000 টকাতকৈ 350 টকা কিমান কম? ইয়াৰ উত্তৰ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? 1000ৰ পৰা প্ৰথমতে 350 টকা বিয়োগ কৰি চাব লাগিব। ইয়াত লিখিলোঁ 1350 বিয়োগ কৰিম। 0 ইয়াত হাতে আহিলে আমি ধাৰ কৰিলোঁ 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত 9, 9ৰ পৰা 3 গ'লে কিমান? 6, 650। 1000 টকাতকৈ 350 টকা 650 টকা কম। ইয়াত আমি কিমান লিখিব লাগিব? 650 টকা। 9 নম্বৰ, সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 600টা কল আনিলে। সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তিৰ প্ৰতিগৰাকীকে এটাকৈ কল দিলে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব? মানুহ আছিলে কিমান? 1000 গৰাকী, কিন্তু কল আনিছিলে কিমান? 600। গতিকে 600ৰ পৰা 1000 হ'বলৈ আৰু কিমান শ লাগিব? 700, 800, 900, 1000, কিমান লাগিব? 400। 4, গতিকে কিমানটা আৰু কলৰ প্ৰয়োজন হ'ব? 400টা কলৰ প্ৰয়োজন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। তোমালোকে ভালকৈ এই কৰি যোৱা অংকবিলাক প্ৰেক্টিছ কৰিবা। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰখিনিয়ে আমি আলোচনা কৰিম। গতিকে আজি ইমানেই। ধন্যবাদ।